আজিৰ দিনটোৰ লাকি নাম্বাৰ হ'ল 208 মানে শুভ নাম্বাৰটো হ'ল 204 এই সংখ্যাকেইটা আজিৰ দিনটোৰ কাৰণে শুভ এই সংখ্যাকেইটা শুভ সময়ত যদি আপুনি ব্যৱহাৰ কৰিব পাৰে তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিব আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল ৰাতিপুৱা 9:32 পৰা 11:12 আৰু ৰাতি 6:27 পৰা 8:55 এই সময়খিনি শুভ এই সময়খিনিত আপুনি যদি এই সংখ্যাকেইটা ব্যৱহাৰ কৰিব পাৰে তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিব সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাখিফল প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং আজি চৈত মাহৰ 19 তাৰিখ আৰু এপ্ৰিল মাহৰ 2 তাৰিখ বুধবাৰ আজিৰ দিনটোত সূৰ্য উদয় হ'ব 5:09 আৰু সূৰ্য অস্ত যাব 5:36 চতুৰ্থী তিথি থাকিব দিনৰ 7:23 তাৰপিছত পঞ্চমী তিথি আৰম্ভ হ'ব শুক্লপক্ষ আৰু কৃতিকা নক্ষত্ৰ প্ৰীতিযোগ বৃষ্টিকৰণ আজি জন্মত হ'ব বৃক্ষ ৰাশি বৈশ্যবৰ্ণ মতান্তৰে ক্ষুদ্ৰবৰ্ণ ৰাক্ষকগণ হ'ব অষ্টাতৰী অবিংশতৰী ৰবি দশা দিনৰ 1:42 পিছত হ'ব নৰগণ বিংশতৰী চন্দ্ৰৰ দশা মৃত্যুত দ্বিপাদক দিনৰ 1:42 পিছত দক্ষিণী যোগিনী নৈৰিতে যোগিনী যাত্ৰা আজি নাই শুভকৰ্ম দীক্ষা এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল প্ৰথমতে আহিছোঁ মেঘ ৰাশিৰ জাতক-জাতিকীসকল আজি দৈনিক ৰাশিফল ইত্যাদিলৈ আপোনালোকক স্বাগতম জনাইছোঁ আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য আজি আপোনাৰ ভাল থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত কোনো অসুবিধা নাই লগতে সুস্থ হৈ থাকিব টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ শুভ আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব পৰিয়ালৰ ক্ষেত্ৰত শুভ সদস্যসকলৰ লগত মিলাপ্ৰীতি মৰম ভাল পোৱা থাকিব প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো সিমান ভাল নহয় দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত মনোমালিন্য হ'ব পাৰে গতিকে সাৱধান থাকিব কৰ্মক্ষেত্ৰত শুভ আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত আজি আপোনাৰ সফলতা আহিব লগতে কৰ্মক্ষেত্ৰত নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব ছাত্ৰ-ছাত্ৰীসকলৰ লিখা-পঢ়াত মনোযোগ বাঢ়িব লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আজিৰ দিনটোৰ শুভ সংখ্যা হৈছে 1 শুভ ৰং কমলা আৰু সোণালী আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ বৃগ ৰাশি জাতক-জাতিকীসকল আজি দৈনিক ৰাশিফল ইত্যাদিলৈ আপোনালোকক স্বাগতম জনাইছোঁ আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল আজি আপুনি সুস্থ হৈ থাকিব লগতে সুন্দৰ হৈ থাকিব পাৰিব টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব পৰিয়ালৰ ক্ষেত্ৰত শুভ গৃহত আজি মাংগলিক অনুষ্ঠান তথা আলহীৰ আগমন হ'ব পাৰে পৰিয়ালৰ সদস্যসকলৰ লগত মিলাপ্ৰীতি থাকিব প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ তেওঁলোকৰ মাজত মৰম ভাল পোৱা বুজাবুজি বাঢ়িব দাম্পত্য জীৱনত শুভ স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি বুজাবুজি থাকিব আজি কৰ্মক্ষেত্ৰত দিনটোৰ আৰম্ভণিৰ পৰা আপুনি সতৰ্ক থকা উচিত নহ'লে কৰ্মক্ষেত্ৰত ভুল হ'ব পাৰে লগতে কিছু জামেলা বা বাধাই আপোনাক মানসিক অশান্তি দিব পাৰে আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু শুভ সংখ্যা হিচাপে 9 ব্যৱহাৰ কৰক আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ মিথুন ৰাশিৰ জাতক-জাতিকীসকল আজি দৈনিক ৰাশিফল ইত্যাদিলৈ আপোনালোকক স্বাগতম জনাইছোঁ আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব বিশেষকৈ বয়সীয়ালসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে টকা পইচাৰ ক্ষেত্ৰত শুভ আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব পৰিয়ালৰ ক্ষেত্ৰত শুভ সদস্যসকলৰ লগত মিলাপ্ৰীতি মৰম ভাল পোৱা অটুট থাকিব গৃহত আজি মাংগলিক অনুষ্ঠান তথা আলহীৰ আগমন হ'ব পাৰে প্ৰেমিক-প্ৰেমিকাসকলৰ মাজত বুজাবুজি মৰম ভাল পোৱা বাঢ়িব আৰু দাম্পত্য জীৱনত শুভ স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি বুজাবুজি থাকিব কৰ্মক্ষেত্ৰত শুভ আজি আপুনি যি কাম কৰিব সেই কামত আজি সফলতা আহিব লগতে কৰ্মক্ষেত্ৰত সুনাম বৃদ্ধি হ'ব ছাত্ৰ-ছাত্ৰীসকলৰ লিখা-পঢ়াত মনোযোগ বাঢ়িব লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব শুভ সংখ্যা 7 শুভ ৰং ক্ৰীম আৰু বগা আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ কৰ্কট ৰাশিৰ জাতক-জাতিকীসকল আজি দৈনিক ৰাশিফল ইত্যাদিলৈ আপোনালোকক স্বাগতম জনাইছোঁ আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য আজি আপোনাৰ ভাল থাকিব সুস্থ হৈ থাকিব লগতে সুন্দৰ হৈ থাকিব পাৰিব টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ টকা পইচাটো আহিব কিন্তু আপোনাৰ খৰচৰ পৰিমাণটো বাঢ়িব
পৰিয়ালৰ ক্ষেত্ৰত শুভ, পৰিয়ালৰ সদস্যসকলৰ লগত মিলাপ্ৰীতি, মৰম ভালপোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান লগতে আলহীৰ আগমন হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজি দিনটো শুভ, তেওঁলোকৰ মাজত বুজাবুজি, মৰম ভালপোৱা বাঢ়িব। দাম্পত্য জীৱনত শুভ, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি, মৰম ভালপোৱা থাকিব। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল পাব যদিও মাজে মধ্যে হয়তো কৰ্মক্ষেত্ৰত কিছু জামেলা বা বাধাই আহি আপোনাক অশান্তি সৃষ্টি কৰিব পাৰে, গতিকে কৰ্মক্ষেত্ৰত সাৱধান থাকিব। ছাত্ৰ ছাত্ৰীসকলৰ লিখাপঢ়াত মধ্যমীয়া ফল পাব যদিও লিখাপঢ়াত মনোযোগ দিয়া উচিত। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব আৰু শুভ সংখ্যা হৈছে 1। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেনে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল, আজি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ, আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত শুভ, পৰিয়ালৰ সদস্যসকলৰ লগত মিলাপ্ৰীতি, মৰম ভালপোৱা থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান তথা আলহীৰ আগমন হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত শুভ, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি, মৰম ভালপোৱা থাকিব। কৰ্মক্ষেত্ৰত শুভ, যি কাম কৰিবলৈ ওলাইছে সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰত নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখাপঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু শুভ সংখ্যা হৈছে 9। ৰাশিফল কিনি শুনি কেনে পালে জনাব। আপোনাৰ এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেনে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য আজি আপোনাৰ ভাল থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো অসুবিধা নাপায়, সুস্থ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে মধ্যমীয়া ফল পাব। পৰিয়ালৰ ক্ষেত্ৰত শুভ, পৰিয়ালৰ সদস্যসকলৰ লগত মিলাপ্ৰীতি, মৰম ভালপোৱা অটুট থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ, তেওঁলোকৰ মাজত বুজাবুজি, মৰম ভালপোৱা বাঢ়িব। দাম্পত্য জীৱনত শুভ, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি, বুজাবুজি থাকিব। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল পাব। ছাত্ৰ ছাত্ৰীসকলৰ লিখাপঢ়াত মধ্যমীয়া ফল পাব যদিও লিখাপঢ়াত মনোযোগ দিয়া উচিত। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 9:32 পৰা 11:12 আৰু ৰাতি 6:27 পৰা 8:55 এই সময়খিনি শুভ। সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 11:22 পৰা 12:56 শুভ সংখ্যা 7, শুভ ৰং ক্ৰীম আৰু বগা। আপোনালোকে ৰাশিফল কিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি ল'ব। আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়সীয়ালসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত শুভ, আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত শুভ, পৰিয়ালৰ সদস্যসকলৰ লগত মিলাপ্ৰীতি, মৰম ভালপোৱা বুজাবুজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান লগতে আলহীৰ আগমনো হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ ক্ষেত্ৰত আজি অশুভ। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত ভুল বুজাবুজি তথা কাজিয়া হ'ব পাৰে, গতিকে সাৱধান থাকিব। কৰ্মক্ষেত্ৰত শুভ, যি কাম কৰিবলৈ ওলাইছে সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰত নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখাপঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। শুভ সংখ্যা 1, শুভ ৰং কমলা আৰু সোণালী। আপোনালোকে ৰাশিফল কিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেনে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল, আজি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। আজি আয়তকৈ ব্যয় বেছি হোৱা দেখা যায়। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব, তথাপিতো পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কওঁতে অকণমান সাৱধানে কথা বতৰা পাতিব, নহ'লে ভুল বুজাবুজি হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ, তেওঁলোকৰ মাজত বুজাবুজি, মৰম ভালপোৱা বাঢ়িব। দাম্পত্য জীৱনত শুভ, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি, বুজাবুজি থাকিব। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল পাব। ছাত্ৰ ছাত্ৰীসকলৰ লিখাপঢ়াত মধ্যমীয়া ফল পাব। শুভ সংখ্যা হৈছে 2, শুভ ৰং বগা আৰু সোণালী। আপোনালোকে ৰাশিফল কিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক।
এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল ইত্যাদিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য আজি আপোনাৰ ভাল থাকিব, সুস্থ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ মাজত বুজাবুজি, মৰম ভালপোৱা বাঢ়িব। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত বুজাবুজি থাকিব। কৰ্মক্ষেত্ৰত আজিৰ দিনটোৰ আৰম্ভণি পৰে আপুনি কৰ্মক্ষেত্ৰত সতৰ্ক থকা উচিত, নহ'লে কৰ্মক্ষেত্ৰত ভুল হ'ব পাৰে। লগতে কিছু জামেলা বা বাধাই আপোনাক অশান্তিৰ সৃষ্টি কৰিব পাৰে, গতিকে সাৱধান থাকিব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ ৰখা উচিত। আৰু আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। শুভ সংখ্যা হৈছে 8, শুভ ৰং ক'লা আৰু নীলা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল ইত্যাদিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেনে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে দিনটোৰ আৰম্ভণিৰ পৰাই আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যাই দেখা দিব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ৰখা উচিত। টকা পইচাৰ ক্ষেত্ৰত শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে অকণমান সাৱধানে কথা বতৰা পাতিব, নহ'লে ভুল বুজাবুজি হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো অশুভ। দাম্পত্য জীৱনত অশুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মনোমালিন্য তথা কাজিয়া হ'ব পাৰে, গতিকে সাৱধান থাকিব। কৰ্মক্ষেত্ৰত শুভ। আজি যি কাম কৰিবলৈ ওলাইছে সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰত সুনাম বৃদ্ধি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা 8, শুভ ৰং ক'লা আৰু নীলা। আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল ইত্যাদিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে মধ্যমীয়া ফল পাব। বিশেষকৈ বয়সীয়ালসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভালপোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান তথা আলহীৰ আগমন হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো অশুভ, গতিকে প্ৰেমৰ ক্ষেত্ৰত আগবাঢ়ি নোযোৱাটোৱে ভাল হ'ব। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত ভুল বুজাবুজি তথা কাজিয়া হ'ব পাৰে, গতিকে সাৱধান থাকিব। কৰ্মক্ষেত্ৰত দিনটোৰ আৰম্ভণিৰ পৰাই আপুনি কৰ্মক্ষেত্ৰত সতৰ্ক থাকিব লাগিব, নহ'লে ভুল হ'ব পাৰে। লগতে কিছু জামেলা বা বাধাই আপোনাক অশান্তিৰ সৃষ্টি কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ দিয়া উচিত। শুভ সংখ্যা আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত গোলপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল ৰাতিপুৱা 9:32 পৰা 11:12 আৰু ৰাতি 6:27 পৰা 8:55। সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 11:22 পৰা 12:56। শুভ সংখ্যা 6, শুভ ৰং গোলাপী আৰু বগা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল ইত্যাদিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেনে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়সীয়ালসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব যদিও আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মৰম ভালপোৱা বুজাবুজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান তথা আলহীৰ আগমন হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো অশুভ, গতিকে প্ৰেমৰ ক্ষেত্ৰত আগবাঢ়ি নোযোৱাটোৱেই আপোনাৰ বাবে মংগলজনক। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত মনোমালিন্য তথা কাজিয়া হ'ব পাৰে, গতিকে সাৱধান থাকিব। কৰ্মক্ষেত্ৰত শুভ। আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত আজি সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰত নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বাদামী ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল ৰাতিপুৱা 9:22 পৰা 11:12 আৰু
ৰাতি 6:27 পৰা 8:55 সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 11:22 পৰা 12:56 শুভ সংখ্যা 4, শুভ ৰং বাদামী আৰু ছাই ৰং। আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ উপকাৰ হোৱাৰ লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক।